নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'ৰ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ প্ৰথম খবৰটো আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। তো প্ৰথম খবৰটো দিয়াৰ আগতে লাইক এটা কৰিব আৰু চেনেল যদি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আগবাইছোঁ যে প্ৰথম খবৰটোৰ ফালে আৰু প্ৰথম খবৰটোৱে আজি আপোনালোকক সকলোৰে কাৰণে বিৰাটেই এটা ভাল খবৰ ওলাই পৰিছে। আপোনালোকে যদি কৰ্মসূত্ৰে আপোনালোকৰ পঢ়া জীৱন এৰিব লগা হ'ল আৰু এতিয়া আপোনালোকক সেই কামত আপোনালোকক ডিগ্ৰীৰ প্ৰয়োজন হৈছে, কামত প্ৰমোশনৰ বাবে বা আপোনালোকে লাইফত যদি এটা ডিগ্ৰী ল'ম বুলি ভাবিছে, BA হওক, BSc হওক, BCom হৈ গ'ল, BBA হৈ গ'ল, MA হৈ গ'ল, আপোনালোকক এটা ডিগ্ৰীৰ যদি প্ৰয়োজন হৈছে আৰু সেই ডিগ্ৰী ল'বৰ কাৰণে আপোনালোকৰ এতিয়া বিদ্যালয়ত গৈ যদি পঢ়িবলৈ মন নাই, আপোনালোকক যদি ডিষ্টেন্সত এটা ডিগ্ৰীৰ প্ৰয়োজন হৈছে, আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আমাৰ অসমৰ দক্ষিণী একাডেমী তৰফৰ পৰা আপোনালোকক সেই সুবিধাখন কৰি দিব BA, BSc, MA, BBA এনে ধৰণৰ ডিগ্ৰী ল'বৰ কাৰণে ডিষ্টেন্সত আপোনালোকে ল'ব পাৰিব এই ডিগ্ৰীসমূহ। সেয়াই নহয়, তাৰ লগতে যদিহে আপোনালোকে মেট্ৰিক দিব, আপোনালোকৰ ঘৰৰ কোনোবা ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব বা হায়াৰ ছেকেণ্ডেৰী দিব, তেওঁলোকক যদি গাইডেন্সৰ প্ৰয়োজন হৈছে তো তেওঁলোককো সেই ব্যৱস্থা কৰি দিব। তো আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। দক্ষিণী একাডেমী তৰফৰ পৰা আপোনালোকক এই ফেচিলিটি আগবঢ়াইছে। কাৰণ মানুহে পঢ়া শুনা সহজতে এৰি দিয়ে, কিন্তু পঢ়া শুনা এৰাৰ পাছত যেতিয়া কৰ্মক্ষেত্ৰত আগবাঢ়ে ন, তেতিয়া গম পায় যে ডিগ্ৰীটো কিমান প্ৰয়োজন। কাৰণ কামত প্ৰমোশন পাবৰ কাৰণে ডিগ্ৰীৰ প্ৰয়োজন হয় ন। তো তাৰ কাৰণে আপোনালোকৰ এনেকুৱা হৈ গৈ যে কামো এৰিব নোৱাৰা হয় আৰু এইফালে ডিগ্ৰী ল'বৰ কাৰণে পঢ়িবৰ বাবেও সময় নাইকিয়া হয়, কিন্তু ডিগ্ৰীটোৰ প্ৰয়োজন হয়। তেনে ক্ষেত্ৰত আপোনালোকে এতিয়া অনলাইন মাধ্যমত, অনলাইন ডিষ্টেন্স লাৰ্ণিঙত আপোনালোকে ডিগ্ৰী ল'ব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত, এই ডেছক্ৰিপশ্যনত তেওঁলোকৰ লিংক দি ৰাখিছোঁ, তেওঁলোকৰ ৱেবছাইটৰ লিংক দি ৰাখিছোঁ। আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰে, নতুবা স্ক্ৰীণত মই এই নাম্বাৰটো যে আপোনালোকক দি দিছোঁ, এই নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকে তেওঁলোকৰ সকলোবিলাক ডিটেইলছ ল'ব পাৰে যে কোন টাইমত এডমিশ্যন হয়, কেনেকৈ এডমিশ্যন ল'ব লাগিব, কেনেকৈ ক্লাছ কৰিব লাগিব, কেনেকৈ এক্সামিনেশ্যনবিলাক হ'ব, সেই সম্পৰ্কে আপোনালোকে জানিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে এপ্লাই কৰক, নতুবা আপোনালোকে ভিডিঅ'ৰ ইয়াতে দি থকা মোবাইল নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। বিৰাট ভাল ফেচিলিটি আহিছে আকৌ আপোনালোকৰ কাৰণে। মই ভাবিছোঁ ডিগ্ৰীটো লৈ থৈ দিওঁ নেকি, ঘৰতে বহি লৈ পাওঁ তাকে। তো আপোনালোকে যাওক আৰু গৈ এপ্লাই কৰকে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমবাসীক ৰিকুৱেষ্ট কৰিছে যে আমাৰ অসমত ভৰ্তি হৈছে অচিনাকি মানুহে, গতিকে আমি অচিনাকি মানুহক মাতৃ বিক্ৰী কৰা বন্ধ কৰিব লাগিব, যাৰ বাবে আমি অচিনাকি মানুহক ঘৰ ভাড়া দিয়া বন্ধ কৰিব লাগিব, অচিনাকি মানুহক আমাৰ কৰ্মস্থলীত কৰ্ম সংস্থাপন দিয়া বন্ধ কৰিব লাগিব। কাৰণ আমাৰ অসমত ভৰ্তি হৈছে বোলে অচিনাকি মানুহ। এয়া মোৰ ভাষ্য নহয়, এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ভাষ্য। তেখেতে কৈছে যে মই অসমবাসী ৰাইজক অনুৰোধ জনাম, অচিনাকি লোকক মাতৃ বিক্ৰী নকৰিব, অচিনাকি লোকক চাকৰি নিদিব, অচিনাকি লোকক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব। আৰু মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট, আপোনালোকে অনা অসমীয়াকো এইবিলাক কাম কৰিবলৈ কিন্তু নিদিব। দুয়োটাই আমাৰ কাৰণে বিপদজনক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ ওপৰত। তো অখিল গগৈ ডাঙৰীয়াদেৱে যোৱাকালি নিৰ্বাচনীৰ ভাষণ দি থকাৰ অৱস্থাত বা নিৰ্বাচনীৰ প্ৰচাৰ কাৰ্য চলাই থকাৰ অৱস্থাত তেখেতে কৈছে যে মই যেতিয়া শাসনলৈ আহিম তেতিয়া দাৱনীসকল পথাৰলৈ স্কুটি লৈ যাব, কৃষকসকলে পথাৰলৈ গাড়ী লৈ যাব। ইয়াৰ অৰ্থ কিন্তু এইটো নহয় যে চৰকাৰ বা অখিল গগৈ ডাঙৰীয়াই দাৱনীসকলক মানে ধান দাবলৈ তেওঁলোকক স্কুটি প্ৰদান কৰিব বা খেতিয়কসকলক গাড়ী লৈ যাবলৈ দিব বা গাড়ী চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব। ইয়াৰ এই অৰ্থ এইটো নহয়। ইয়াৰ অৰ্থ হৈছে এইটো, দাৱনী আৰু খেতিয়কসকলক ইমানেই খেতিৰ জৰিয়তে স্বাৱলম্বী কৰি তুলিব যে তেওঁলোকে খেতি কৰিয়ে গাড়ী ল'ব পাৰিব, তেওঁলোকে খেতি কৰিয়ে স্কুটি ল'ব পাৰিব। কাৰণ আমাৰ অসমৰ খেতিয়কে খেতি কৰিবলৈ যায় খোজকাঢ়ি, গৰু লৈ লৈ খোজকাঢ়িবলৈ খেতি কৰিবলৈ যায়, আৰু দাৱনীসকলেও বহু দূৰ ধৰি খোজকাঢ়ি যায় ধান দাবৰ কাৰণে। কিন্তু আপোনালোকে যদি বাহিৰলৈ চাই, বাহিৰৰ ৰাজ্যবিলাকলৈ চাই, খেতিয়কবিলাকে কি কৰে, খেতি পথাৰলৈ যায় আপোনাৰ থাৰ লৈ,
খেতি লৈ যায় ডিফেন্ডাৰ লৈ খেতি লৈ তেওঁলোকে যায় লাক্সাৰিয়াছ গাড়ী লৈ খেতি কৰিবলৈ যায় আকৌ তেওঁলোকৰ গাড়ীৰ পিছফালে থাকিব কঠিয়া তেওঁলোকৰ গাড়ীৰ পাছফালে থাকিব আলুৰ বস্তা কিবাৰ বস্তা কিন্তু খেতি কৰিবলৈ যায় ঠিক তেনেকুৱা ধৰণৰ এটা মানে সিস্টেম গঢ়িবৰ কাৰণে চৰকাৰে খেতিয়কসকলক সহায় কৰিব লাগিব চৰকাৰী আঁচনি নহয় চৰকাৰী আঁচনিৰ নামত 1250 টকাৰ পৰিৱৰ্তে তেওঁলোকক উৎসাহিত কৰিব লাগিব যে কেনেকৈ খেতি কৰিব পাৰি তেওঁলোকক সুবিধাকণ কৰি দিব লাগিব তেতিয়া এনেই ধনী হ'ব মানুহ আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে যোৱাকালি ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া দেৱে বতৰ দৱাৰ প্ৰকল্প মুকলি কৰিলে বতৰ দৱাৰ প্ৰকল্প বৰ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে পাছলৈ হয়তো বতৰ দৱা প্ৰকল্প চাবৰ কাৰণে আপোনালোকে টিকট ক্ৰয় কৰিব লগা হ'ব পাৰে কিন্তু বৰ্তমান সময়ত খবৰ লোৱা অনুসৰি কোনো ধৰণৰ প্ৰৱেশ মাচুল নিদিয়াকৈ সকলোৱে প্ৰৱেশ কৰিব পাৰিব আটক ধুনীয়া বতৰ দৱা প্ৰকল্পত মইতো আপোনালোকক কম যে বতৰ দৱা প্ৰকল্প আপোনালোকে চাবলৈ শীঘ্ৰেই যাওক কিয় বাৰু জানেনে কাৰণ নতুনতে বস্তুবিলাক চাবৰ কাৰণে খুব সুন্দৰ হৈ থাকে খুব ধুনীয়া হৈ থাকে কিন্তু যিমানেই পুৰণা হ'বলৈ ধৰে মেইনটেনেন্সৰ অভাৱত বস্তুবিলাক অকণমান বেয়া হৈ পৰে আপোনালোকে চাবচোন প্ৰায়বিলাক বস্তুৱেই নতুনতে খুব সুন্দৰ আটক ধুনীয়া হৈ থাকে যিবিলাকে নেকি চৰকাৰে নিৰ্মাণ কৰে কিন্তু পাছলৈ মেইনটেনেন্সৰ অভাৱত মানে বেয়া হ'বলৈ ধৰে গতিকে নতুনতে চাবলৈ যাওক ভাল পাব চাই আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ ওপৰত খবৰ লাই পৰিছে জুবিনদাৰ হত্যাৰ তদন্ত এতিয়া ছিংগাপুৰতো চলিব বুলি খবৰ লাই পৰিছে আৰু এই কথা উল্লেখ কৰিছে দুলু আহমেদে কৈছে 2026 ৰ 14 জানুৱাৰীৰ পৰা ছিংগাপুৰৰ কৰ্ণাৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ তদন্ত ছিংগাপুৰৰ প্ৰশাসনে এই কথা জনোৱা বুলি সামাজিক মাধ্যমত দুলু আহমেদৰ জৰিয়তে প্ৰকাশ কৰে এতিয়া ছিংগাপুৰতো জুবিনদাৰ হত্যাকাণ্ডৰ তদন্ত চলিব গতিকে আশা কৰো জুবিনদাৰ হত্যাকাৰীয়ে উচিত শাস্তি পায় জুবিনদাই যাতে ন্যায় পায় সেইটোৱে বিচাৰো আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে মই আপোনালোকক কৈছো যোৱাকালি আমাৰ অসমলৈ আহিছিলে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া তো অমিত শাহ ডাঙৰীয়া দেৱে অসমলৈ এদিনৰ কাৰ্যসূচীৰে আহে আৰু আমাৰ অসমত কেবাটাও প্ৰকল্প তেখেতে শুভ উদ্বোধন কৰি থৈ যায় প্ৰথমটো হৈ গ'ল বতৰ দৱা প্ৰকল্প আৰু দ্বিতীয়টো হৈ গ'ল অত্যাধুনিক প্ৰযুক্তি সমৃদ্ধ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় খানাপাৰা প্ৰায় 292 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কাৰ্যালয়টোত থাকিব স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা গুৱাহাটী মহানগৰীৰ অপৰাধ নিয়ন্ত্ৰণ হ'ব কাৰ্যালয়টোৰ পৰা কাৰ্যালয় উদ্বোধন কৰে যোৱাকালি গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া দেৱে তাতে মানে অটোমেটিক সিস্টেম থাকিব কোনোবাই ৰেড সিগনেল জাম কৰিছে সেইটো ডিটেক্ট কৰিব সেইটো মানে এডভান্স অত্যাধুনিক বিজ্ঞান প্ৰযুক্তি সমৃদ্ধ এই আৰক্ষীৰ কাৰ্যালয় নিৰ্মাণ কৰা হৈছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বেংগলুৰুৰ পৰা বেংগলুৰুত এগৰাকী নাৰ্ছক যোৱাকালি হত্যা কৰে তেখেতৰ নিজৰ প্ৰেমিকে 39 বছৰীয়া প্ৰেয়সীক হত্যা কৰিলে 25 বছৰীয়া প্ৰেমিকে খবৰ লোৱা অনুসৰি দুয়োজনে বহু দিনৰ পৰা প্ৰেম পাশত আবদ্ধ হৈ আছিল ছোৱালীজনীৰ বয়স হৈছে 39 ল'ৰাজনৰ বয়স হৈছে 25 যেতিয়াই নেকি ছোৱালীজনীয়ে ল'ৰাজনক বিয়া পাতিবৰ কাৰণে হেঁচা প্ৰয়োগ কৰিলে তো হেঁচাত পৰি ল'ৰাজনে ছোৱালীজনীক কটাৰীৰে ৰেপি হত্যা কৰে বুলি খবৰ ওলাই পৰিছে যুৱকজনে হত্যা কৰি যুৱতীগৰাকীৰ পৰা সোণৰ চেইন কাঢ়ি নি এই হত্যাকাণ্ডটোক আপোনাৰ তেখেতে ডকাইতিৰ ৰূপ দিব বিচাৰিছিলে দুয়োজনে বেংগলুৰুৰ জয়দেৱ হস্পিটেলত কাম কৰি আছিল কৰ্মৰত অৱস্থাতেই 39 বছৰীয়া ছোৱালীজনীৰ সৈতে 25 বছৰীয়া যুৱকজনৰ প্ৰেম হৈছিল মানে তেওঁলোকৰ প্ৰেমত চাগে কিবা বেলেগ মানে আছিল মানে ল'ৰাজনে যে ছোৱালীজনীক ভাল পাইছিল সেইটো প্ৰেম নহয় চাগে তাত কিবা এটা বেলেগ স্বাৰ্থ জড়িত হৈ আছিল আৰু ছোৱালীজনীয়ে যেতিয়া বিয়া পাতিবলৈ মানে জোৰ জবৰদস্তি কৰিলে তো যুৱকজনে ছোৱালীজনীকে মাৰ্ডাৰ কৰি পেলালে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাৰ্বি আলঙৰ পৰা খবৰ ওলাই পৰিছে কাৰ্বি আলঙত এতিয়া 15 দিনৰ ভিতৰত উচ্ছেদ অভিযান চলিব বুলি জনাইছে খবৰ লোৱা অনুসৰি 15 দিনৰ ভিতৰত কাৰ্বি পাহাৰত চলিব উচ্ছেদ কাৰ্বি আলং পশ্চিম কাৰ্বি আলঙৰ ভিজিআৰ ভূমিত চলিব উচ্ছেদ আজি ডিফুত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত এই সিদ্ধান্ত লৈছে তো আজিৰে পৰা বেদখলকাৰীসকলক পৰিষদৰ তৰফৰ পৰা জাননী জাৰি কৰা হ'ব কাৰ্বি পৰিষদ আৰু প্ৰতিবাদী নেতৃত্বৰ সৈতে হোৱা বৈঠকত এই সিদ্ধান্ত লৈছে
এতিয়া তাততো বেদখল কৰিবৰ মানে তাত যিসকল আছে গোটেইবিলাকতো অনা অসমীয়া এতিয়া হয়তো অনা অসমীয়াসকলক মানে অচিনাকি নহয় অনা অসমীয়াসকলক উচ্ছেদ কৰিব পাৰে খবৰ ওলাব দিম আপোনালোকক কোন কোন উচ্ছেদিত হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ 2026 চনতো হয়তো চাগে মৃত্যতা নহব বিৰোধী পাৰ্টিৰ খবৰ লাই পৰিছে যে বিৰোধী পাৰ্টিৰ মাজত আকৌ অকণমান আউল লগা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে নিজেই এইবাৰ 100খন আসনত কংগ্ৰেছে অকলেই 100খন আসনত নিৰ্বাচন খেলিব বুলি তেওঁলোকৰ ফালৰ পৰা ঘোষণা কৰিছে গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত উল্লেখ কৰিছে নিউজৰ আগত প্ৰকাশ কৰিছে যে 100খন আসনত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব বাকি 26খন আসনহে বাকি মিত্ৰজোঁটৰ কাৰণে এৰি দিব বুলি জনাইছে কংগ্ৰেছ পাৰ্টিয়ে কিন্তু কংগ্ৰেছৰ সেইটো নাম নাই আৰু এতিয়া 100খন চকীত খেলিবৰ কাৰণে গতিকে কংগ্ৰেছৰ যদি ভাল বিচাৰে কংগ্ৰেছৰ যদি বা গৌৰৱ গগৈ ডাঙৰীয়াই যদি মুখ্যমন্ত্ৰী হ'ব বিচাৰে তেনেহলে গোটেই মখাকে একেলগতে লৈ কাম কৰিব লাগিব তেতিয়াহে তেওঁলোকৰ জয়লাভ হ'ব আদাৰৱাইজ নহব এতিয়া অখিল গগৈ ডাঙৰীয়াদেৱে এই বস্তুটো ভাল পোৱা নাই অখিল গগৈ ডাঙৰীয়াদেৱে কৈছে যে আসনৰ ভাগ বতৰা আলোচনাৰ মাজেৰে হ'ব লাগে সামাজিক মাধ্যমত বা নিৰ্বাচনৰ মানে আপোনাৰ নিউজ চেনেলৰ আগত নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উত্তৰ প্ৰদেশৰ পৰা যোৱাকালি খবৰ ওলাই পৰিছে উত্তৰ প্ৰদেশৰ এখন হোটেলত 4 গৰাকী ছোৱালী আৰু 6জন যুৱকে পাৰ্টি কৰি আছিল এজন যুৱকৰ আছিল বাৰ্থডে আৰু বাৰ্থডে সেলিব্ৰেশন কৰি আছিল 6জন লোকে এতিয়া আপোনালোকে হয়তো ক'ব পাৰে পাৰ্টি মানে আৰু একদম ধামধুম নাচ গান না তেনেকুৱা ধৰণৰ নহয় তেওঁলোক গোটেই কেইজন বন্ধু আৰু বন্ধুৱে মিলি পাৰ্টি মানে এক প্ৰকাৰ বাৰ্থডে সেলিব্ৰেশন কৰি আছে আজিকালি নিউ জেনাৰেশনৰ মাজত এই বস্তুটো আছে চাবচোন বাৰ্থডে তেওঁলোকে হোটেলত মানে সেলিব্ৰেশন কৰে ডাঙৰ ডাঙৰ ৰিজৰ্ট বিলাকত তেওঁলোকে সেলিব্ৰেশন কৰে ঠিক তেনেকৈ 10জন বন্ধুৱে মিলি 6জন আছিল লৰা আৰু 4জনী আছিল যুৱতী তো তেওঁলোকে মিলি পাৰ্টি কৰি আছিল আৰু সেই পাৰ্টি কৰি থকাৰ অৱস্থাতে বজৰং দলৰ সদস্য গৈ ওলাই গৈ আৰু দুজন তাৰে ভিতৰত আকৌ মুছলিম আছিল দুয়োজন মুছলমানকে বৰ বেয়াকৈ মাৰধৰ কৰে আৰু তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে যে সেই মুছলমান যুৱক দুজনে আপোনাৰ লাভ জেহাদ কৰিছে হিন্দু যুৱতীৰ সৈতে তেওঁলোকে প্ৰেম কৰিছে এটা বজৰং দল কোন হয় কোনে কাক ভাল পাব কোনে কাক ভাল নাপাব ডিসাইড কৰিবৰ কাৰণে তেওঁলোক কোন হয় ডাইৰেক্টলি মাৰধৰ কৰিবৰ কাৰণে এটা বজৰং দলক ওপেনলি সাপোৰ্ট কৰে মানে দিলীপ শইকীয়া ডাঙৰীয়া বা বিজেপি পাৰ্টিয়ে তেওঁলোকে সমৰ্থন কৰে তেওঁলোকৰ আদৰ্শক ভাল পায় হয় নহয় বজৰং দলে দেশৰ হিন্দুৰ কাৰণে কাম কৰি আছে বুলি জনাই দিলীপ শইকীয়া ডাঙৰীয়াই কিন্তু তেওঁলোকক এই অধিকাৰ কোনে দিলে কোনে কাক ভাল পাব কোনে কাক ভাল নাপাব এই বস্তুটো মানে ই কৰিবৰ কাৰণে বিবেচনা কৰিবৰ কাৰণে তেওঁলোক কি আদালত নেকি নে তেওঁলোক জাজ হয় আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰণ্য মানৱ যাদৱ পায়েঙৰ ওপৰত অৰণ্য মানৱ যাদৱ পায়েঙে নিৰ্মাণ কৰা তেখেতৰ মানে এখন বিশাল বন জ্বলাই দিয়ে দুষ্কৃতিকাৰীয়ে এতিয়া কোনে জ্বলাই দিলে সেই সম্পৰ্কত এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু কিছু লোকে মানে সন্দেহ কৰিছে যে বালি মাফিয়াই মানে যিসকলে নেকি বালিৰ সিন্ডিকেট কৰি থাকে তেওঁলোকে অৰণ্য মানৱ যাদৱ পায়েঙৰ সেই অৰণ্যখন জ্বলাই দিব পাৰে বুলি একাংশ লোকে সন্দেহ কৰিছে এতিয়ালৈকে মানে স্পষ্ট হোৱা নাই খবৰ লাই পৰিছে জুবিনদাৰ ভগ্নী পালমি বৰঠাকুৰৰ ওপৰত পালমি বৰঠাকুৰে যোৱাকালি এটা আবেগিক পোষ্ট কৰে আৰু তেখেতে কৈছে আজি জুবিন গাৰ্গ থকা হলে আকাশ পতাহ তল ওপৰ কৰি পেলালে হয় মুলাই কাঠনিৰ সুৰক্ষাৰ বাবে আমি কি কৰিছো এইটো কিন্তু সঁচা কথা যদিহে মানে আজিৰ ডেটত জুবিনদাৰ জীয়াই থাকিলহেঁতেন ন মুলাই কাঠনিত যি নেকি অগ্নি সংযোগ কৰিলে দুষ্কৃতিকাৰীয়ে তো জুবিনদাই মানে এনেকুৱাই হাল্লা চিলা লগালেহেঁতেন চৰকাৰ বাধ্য হৈ গ'লহেঁতেন সেই কেইজনক বিচাৰি উলিয়াবৰ কাৰণে মানে হাল্লা চল্লা কৰিলেহেঁতেন কিন্তু আমি কি কৰিছো এতিয়ালৈকে ভালদৰে নিউজ চেনেল এটাই এই সম্পৰ্কত ৰিপৰ্টিঙে কৰা নাই গতিকে কোট আৰু কি হ'ব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে অৰণ্য মানৱ যাদৱ পায়েঙৰ মুলাই কাঠনিৰ ওপৰত কৈছে আপোনালোকক মুলাই কাঠনিত অগ্নি সংযোগ কৰিলে এতিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সম্পৰ্কত বন বিভাগ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱলৈ পত্ৰ প্ৰেৰণ কৰিছে পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱলৈ পত্ৰ প্ৰেৰণ কৰিছে
আৰু তেখেতৰ মানে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ সন্দেহ হৈছে যে প্ৰভাৱশালী বালি মাফিয়াই এই কাৰ্য কৰিব পাৰে গতিকে গোটেই ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবৰ কাৰণে মন্ত্ৰী ভূপেন্দ্ৰ যাদৱলৈ পত্ৰ প্ৰেৰণ কৰিছে তেখেত হৈছে পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী এতিয়া দেখা যাওক এই সম্পৰ্কত কিমান তৎকালীনভাৱে মানে আপোনাৰ সেই ইনভেষ্টিগেশ্যন চলে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সৌদি আৰবৰ পৰা খবৰ ওলাই পৰিছে সৌদি আৰবত থকা হাজাৰ হাজাৰ ভাৰতীয়ই এতিয়া এৰিব লাগিব সৌদি আৰব আহিব লাগিব ভাৰতলৈ বুলি খবৰ ওলাই পৰিছে যিসকল নেকি বিতাড়িত ভাৰতীয়ই আছে গৈ সৌদি আৰবত তাৰে প্ৰায় 11,000 ভাৰতীয়ই এতিয়া সৌদি আৰব এৰি আহিব লাগিব ভাৰতলৈ বুলি এই কথা উল্লেখ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা মানে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা জনাইছে যে 11,000 ভাৰতীয়ক ভাৰতলৈ বুলি সৌদি আৰবৰ পৰা পঠাই দিয়া হৈছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিএছএনএলৰ ওপৰত বিএছএনএলে এতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 23,000টা স্থানত 5G টাৱাৰ বঢ়াবলৈ গৈ আছে এক্স্যাক্টলি তেওঁলোকে 5G টাৱাৰ নিজেই নবহাই কিন্তু মানে যিবিলাক প্ৰাইভেট কোম্পানী আছে প্ৰাইভেট কোম্পানী সমূহৰ সৈতে ট্ৰাই আপ কৰি 5G ইন্টাৰনেট প্ৰভাইড কৰিব এতিয়া বলে বিএছএনএলে আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 23,000টা স্থানত 5G টাৱাৰ বিস্তাৰিত কৰিব বুলি জনাইছে বিএছএনএলৰ ফালৰ পৰা আপুনি বাৰু বৰ্তমান বিএছএনএলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে নেকি কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কানাড়া বেংকৰ ওপৰত তো কানাড়া বেংকে আপোনালোক সকলোকে নিউ ইয়াৰ ফিক্সড ডিপোজিট স্কিম আগবঢ়াইছে মানে নিউ ইয়াৰৰ কাৰণে ফিক্সড ডিপোজিট স্কিম আগবঢ়াইছে য'ত আপোনালোকে 444 দিনৰ কাৰণে যদি ফিক্সড ডিপোজিট কৰে জেনাৰেল পিপুলে প্ৰায় 6.75% পাৰ এনাম ৰিটাৰ্নছ লাভ কৰিব আৰু লগতে সিনিয়ৰ সিটিজেন সকলে 7.25 পাৰ এনাম মানে ইন্টাৰেষ্ট প্ৰদান কৰিব বুলি জনাইছে সাপোজ ধৰি লওক আপোনালোকে 2.5 লাখ টকা যদি ইনভেস্ট কৰে তেনেহলে সৰ্বসাধাৰণ মানুহে 2,72,000 টকা ঘূৰাই পাব এবছৰত আৰু লগতে যিবিলাক নেকি সিনিয়ৰ সিটিজেন তেওঁলোকে 2,47,000 টকা ঘূৰাই পাব ইনভেষ্টমেন্ট এটা বিৰাটেই ভাল কথা ভাবকচোন আপোনালোকে মাত্ৰ এটা বছৰত ইমানখিনি টকা আগবঢ়াব গতিকে আপোনালোকে যদি এটা মিনিমাম এমাউন্ট গোটাই লয় ন কেই লাখ মান টকা আৰু আপোনালোকে মানে এবছৰ কাৰণে ফিক্স ডিপোজিট কৰি যায় ন ধৰি লওক এইবাৰ আপোনালোকে ফিক্স ডিপোজিট কৰিলে 2 লাখ টকা এটা তো এনেকে নেক্সট মাহত কৰিলে এনেকে 12টা মাহত যদি 12টা ফিক্স ডিপোজিট কৰিব পাৰে এবছৰ কাৰণে তো নেক্সট বছৰ মানে তেনেকৈ আপোনাৰ ভাঙি গৈ থাকিব এটা ওলাই গৈ থাকিব আৰু আপোনালোকে আৰামছে প্ৰত্যেক মাহে মুনাফাটো লৈ ইটো আকৌ ইনভেষ্ট কৰি গৈ থাকিব পাৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মনৰেগা আঁচনিৰ ওপৰত মনৰেগা আঁচনিৰ নাম এতিয়া সলনি কৰিলে মানে এক প্ৰকাৰ ক'বলৈ গ'লে জব কাৰ্ডৰ নাম এতিয়া সলনি কৰি পেলালে এটা খবৰ ওলাই পৰিছে মনৰেগা আঁচনিৰ নাম এতিয়া সলনি কৰিলে তাৰ পাছতেই এতিয়া মনৰেগা আঁচনিৰ নাম কৰিলে VBG ৰামজি নতুনকৈ মানে এটা নাম দি দিছে VBG ৰামজি নতুন নামেৰে নামাকৰণ কৰিছে আৰু এতিয়া এই মনৰেগা আঁচনিৰ কাৰণে 17,000 কোটি টকা ধাৰ্য কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মানে মনৰেগা আঁচনিৰ অধীনত কাম কৰিবৰ কাৰণে 17,000 কোটি টকা মানে লগাই দিছে কেন্দ্ৰ চৰকাৰে আগবাইছে একেবাৰে শেষৰ খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ধেমাজিবাসীৰ কাৰণে এইবাৰ ধেমাজিত আয়োজন কৰা হ'ব কেন্দ্ৰীয় মেডাম মেফি ধেমাজিত খবৰ লোৱা অনুসৰি 30 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈ ধেমাজিত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় মেডাম মেফি ঐতিহাসিক কছাৰী ময়দানত অনুষ্ঠিত কৰা হ'ব ৰাষ্ট্ৰীয় ঐতিহাসিক কছাৰী ময়দানত অনুষ্ঠিত কৰিব এই মেডাম মেফি তো আপোনালোক সকলোকে মানে আমন্ত্ৰণ জনালো প্ৰায় 5 দিনীয়া কাৰ্যসূচীৰে এইবাৰ মেডাম মেফিৰ আয়োজন কৰিছে তো বন্ধু বান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পোৱাৰ পিছত বিদায় মাগিছো ধন্যবাদ জয়